তামুলপুৰ জিলাৰ অন্তৰ্গত সদৌবাথৌ গৌতমৰ ধৰ্মীয় সভাৰ আলোচনা চক্ৰ তামুলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা ৮ বজাত অনুষ্ঠিত উক্ত অনুষ্ঠানত পতাকা উত্তোলন কৰে তামুলপুৰ আঞ্চলিক বাথৌ গৌতমৰ সভাপতি থানেশ্বৰ বড়োই। শ্বহীদ তৰ্পণ কৰে তামুলপুৰ আঞ্চলিক বাথৌ গৌতমৰ উপ সভাপতি আনন্দৰাম বড়োই। ইয়াৰ পিছতে তামুলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা অহা আৰজ হাঞ্জাৰ আৰজ অনুষ্ঠিত কৰা হয়। দিনৰ 12 বজাত হীৰেন্দ্ৰনাথ বড়োক সভাপতিত্ব কৰি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। তামুলপুৰ আঞ্চলিক দুলাৰাই বাথৌ মন্দিৰ নিৰ্মাণৰ যুটীয়া সভাপতি মিলন বড়োই উদ্বোধন কৰা উক্ত সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকে। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে ৰাজেন বড়োই। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে। সন্মানীয় অতিথি হিচাপে তামুলপুৰ জিলা বাথৌ গোমুঠৰ গৌতমৰ সভাপতি প্ৰবীণ স্বৰ্গীয়াৰী উপস্থিত থাকে। নিউজ টেক্স ৰিপৰ্ট ইছা 24x7। नोंथांमोना नैबे समाव खलबारि आंचलिक बाथौ धर्म संघर आमी जोआ 23 तारिख डिसेम्बरत जितुबा आमी नतुन कमिटी गठन करा হৈছিল সেই गठन करार पिছত आमी आमार जितुबा बर जातिर प्रधान बाथौ धर्म बे बाथौ धर्मटु समग्र विश्वर लगते आमार अहोमर माने बसबास करा सकलो बर जाति जाहाते आमार धर्मर नियम नीति बिलाक जाहाते सुचारू रूपे पालन करार किबा
কিবা হয় পৰিৱেশ হয় ইয়াৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতৰ লোৱাৰ দৰে আজিও আমি এখন আলোচনা চক্ৰ আহ্বান কৰা হৈছে। এইখন আলোচনা চক্ৰৰ মূল বিষয় হ'ল আমি প্ৰত্যেক বড়ো জাতিৰ বড়ো সদস্যবিলাকক বাথৌ ধৰ্মৰ প্ৰতি সজাগ সৃষ্টি কৰাৰ কাৰণে আজিৰ আলোচনা চক্ৰটো আহ্বান কৰা হৈছে। আজিৰ আলোচনা চক্ৰত আমাৰ BTC প্ৰধান মাননীয় প্ৰমোদ বড়ো ছাৰ মুখ্য অতিথি আসনত গ্ৰহণ কৰিব আৰু ইয়াৰ লগতে আমাৰ MLA ছাৰ জলেন दैमारी ছাৰ আহিব আৰু আমাৰ ধৰ্মনাৰায়ণ দাস EM পিটিয়াৰ আৰু আমাৰ ধৰ্মৰ যি আলোচনা চক্ৰ ইয়াৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আমি এজন আমাৰ দুলাৰাই বাথৌ গৌতমৰ প্ৰাক্তন ইয়ুথ প্ৰেচিডেণ্ট মাননীয় ৰজেন বড়ো তেখেতকো আহ্বান কৰা হৈছে। তেখেত এতিয়া আহি উপস্থিত হৈছেহে। আমি অলপ পিছতে আমি আজিৰ আলোচনা চক্ৰৰ কাৰ্যসূচী চলাই ল'ম বুলি আশা কৰিছোঁ।